হল হয় ছোৱালীজনী বিচাৰি পালে নে নাই তই যে সদায় সদায় একেটা কথাকে সুধিবলৈ আহি থাক খবৰ পাইছে ছোৱালী ঘৰলৈ আহিব তোনো কি হ'ল ইমানকে যে তই সুধি সুধিলে আহি থাক যে নহয় পাই ঘৰৰ ওচৰ চুবুৰীয়া আমি খবৰ নল'লে কোনে ল'ব হয় নাই আমিও সেই সৰুৰ পৰা ডাঙৰ হোৱা দেখা আকৌ জীয়াক আমিও ভাল পাওঁ নহয় তাইক বহুত দিন হ'ল দেখাই নাই সেই খাতিয়ে সুধিছোঁ খবৰ নাই খাতি নাই আপুনি আকৌ বেয়াই পাইছে সুধাৰ কাৰণে আকৌ হ'ব থ কিমান ভাল পাওঁ জানো নহয় কথা বোলে আহিছ তই ঘৰত নিমখ দিবলৈ আহিছ সেই কথা ক'লে আহিছ তই বেছি কথা নকবি আকৌ আজিকালি সেই ভালক বুলি কিবা এটা কৰিলে বেয়াহে পায় পায় মানুহবিলাকে খবৰ এটা ল'বলৈ আহিছ আকৌ বোলে সেই মই ভালহে পাইছোঁ বোলে আই ঐছ আপোনাৰ ছোৱালী যে পলাই গ'ল গোটেই সংসাৰে জানে আপুনি যিমান লুকুৱাবলৈ চেষ্টা কৰক বুজিছেনে পলাই গ'ল বুলি গম পাই আছোঁ দে মিছা কথা একদম মিছা কথা এইবোৰ মিছাকৈ লৈ আছে মোৰ ছোৱালী হেৰি কি বুলি কয় সোনকালে ঘূৰি আহিব সেইটোৱে সেই বুদ্ধি বাধা কৰি লৈ গৈছিলেগৈ পলাই যোৱা নাই মোৰ ছোৱালী ঘূৰি আহিব কথাটো সেইটোৱে আৰু পিছে সেই দুদিনমানৰ আগত শুনিছিলোঁ তোৰ ভনীয়াৰো বোলে সেই পলাই গৈছিলে বোলে ল'ৰা এটাৰ লগত হয় নেকি পকৰী সেই দোকানী এটাৰ লগত মই শুনিছিলোঁ আকৌ কথা খাই তাৰপৰা হেৰি ক'ত শুনিলে হয় ক'ত শুনিলে এইবোৰ মিছা কথাবোৰ কথা ক'বলৈ আহিছ মিছা কথা কৈছোঁ মই জানো নহয় মই তোৰ ভনীয়াৰে এনেকৈ হেৰি গৈছে বুলি কৈছে আকৌ তিনিআলিমূৰত পকৰী দোকানী হেৰি এটাৰ লগত পলাইছে বুলি কৈছে তেতিয়াহ'লে নিজৰ হ'লে আকৌ সেই লুকাবলৈ চেষ্টা কৰ আকৌ লোকৰ ঘৰৰ কথা আকৌ হেৰি কৰিবলৈ আহ এই মিছা কথা একদম মিছা কথা এইবোৰ মিছা কথা কৈছে মোৰ ভনী হেৰি বিয়া হৈ গৈছে কিন্তু বহুত ডাঙৰ বিজনেছমেন তালৈ গৈছে এই পকৰী দোকানী বুলি এনেই উলিয়াইছে মানুহবোৰে হয় হয় দে তই কোৱাতে সঁচা নিজৰ সেই ভনীজনীৰ কথা ক'লত আকৌ এতিয়া আকৌ এনেকৈ লাগি আহিলি মোৰ ছোৱালীজনীৰ কথা হেৰি যি গাই থাকিবি আকৌ বুজিছা নাই নিজৰ সেই ওপৰত আঙুলিডালহে বুজি পায় মানুহে আকৌ এই মোৰ মানে সেই পেটটো অকণমান সেই গোলমাল লাগি আছে মই যাওঁ দেই এই খবৰটো ল'বলৈহে আহিছিলোঁ যা যা তোৰ ভনীয়াৰ কথা ক'লত তই হাগিব লাগি গ'ল যা যা এইবোৰ কিনো কম আৰু দেই একদম অপমান কৰিবলৈ আহি থাকে কথাবোৰ কেনেকৈ কয় ভাল পেট খুলি এজনী সঁচাকৈ কৈছোঁ দেই চকু চৰহা মানুহ এইবোৰ দেই ওচৰ চুবুৰীয়া হ'ল কিডাল হ'ল ইমান সাংঘাতিক অকণমান বজাৰ কৰোঁ বুলি ওলাই আহিলোঁ পাই বাৰ্থডে এটা আছে বাৰ্থডেৰ কাৰণে এই হেৰি মাক পুতেকে যে একদম একো খবৰে নৰখা হ'ল জীয়েক যোৱাৰ পৰা মই এতিয়া নিজে অকলে ওলাই আহিছোঁ বজাৰ কৰিবলৈ 99ৰ পৰা কিবা এটা লৈ যাওঁ বোলো বাইদেউ কি ল'ব এই মোক এই সৰু ল'ৰা ছোৱালী খেলা বস্তুৱে লাগিছিলে বাৰ্থডে এটা আছিলে মানে বাৰ্থডে খাবলৈ যাম কি ভাল হ'ব বাৰু দিলে মানে আমাৰ ইয়াত বিভিন্ন ধৰণৰ খেলা বস্তু পাব বিভিন্ন ধৰণৰ পুতলা আছে গাড়ী আছে যি লয় আপুনি টেডি বিয়াৰো আছে কি ল'ব বাইদেউ গম পাইছোঁ কম ৰেঞ্জৰ কিবা পুতলা চুতলাকে দেখুৱাওক আৰু বেছি দামী দিব নোৱাৰি নহয় বাৰ্থডেহে আটাইতকৈ কম ৰেঞ্জৰ 500 টকীয়াহে আছে বাইদেউ তাতকৈ তলৰ আমি নাৰাখোঁ মানে কি ল'ব কওকচোন আপুনি পুতলা ল'ব নে গাড়ী ল'ব ইমান দাম নে সৰু ল'ৰা ছোৱালী খেলা বস্তুবোৰকে খবৰ নাই নেকি তোমালোকৰ ইমান ডাঙৰ আৰু দামী গিফ্ট দিব নোৱাৰো নহয় ৰিলেটিভ নহয় এনেই চিনাকিহে আৰু গম পাইছোঁ বাইদেউ আমাৰ মানে দোকানখনত এই আমি একেবাৰে সস্তীয়া বস্তু নাৰাখোৱে মানে 500 টকীয়াৰ পৰা আৰম্ভ হয়হে টেডি বিয়াৰ এটাকে লৈ যাওক নহ'লে ভাল হ'ব 500 টকীয়া আছে 450 ল'বা টেডি বিয়াৰ এটাকে ভৰাই দিয়া 450 নোৱাৰিম বাইদেউ 480 টকা দিব অকল 20 টকা এটাহে কমাবা নেকি দিয়া আকৌ তুমি 50 টকা লেছ কৰি দিয়া আৰু বাইদেউ পেকিং থাকিব যে সেইকাৰণে কৈছোঁ হ'ব দিয়া 480তে দিয়া আৰু নামানা যদি আজি যে ফেক্টৰীত বহুত দেৰি হৈ গ'লগৈ দেই ৰাতি হৈ গ'লগৈ এতিয়া জীয়ালৈ ফোনটো মাৰি আছোঁ জীয়াই ফোন চোন ৰিচিভ নাই কৰা চিন্তাই লাগি যায় এতিয়া আকৌ গৈ পাওঁতে আধা ঘণ্টা লাগিবই মোৰ টেনশ্যনেই দি দিয়ে দেই সঁচাকৈ কৈছোঁ ৰিচিভটো কৰিব পাৰে ন ফোনটো ৰিচিভ কৰা নাই মই আজি অকণমান দেৰি হৈছে বুলি ক'বলৈ ফোন কৰিলোঁ ফোনে ৰিচিভ কৰা নাই এতিয়া লোকৰ জেগা ইয়াত অকলে এৰি থৈ আহোঁ ৰুমত ভয়ো লাগে মোৰ নহয় উপায়ো নাই এতিয়া কাম কৰিবলৈ ওলাই নাহিলেও নহয় খাবলৈ ভাত মুঠিকৈ যোগাৰ কৰিব নোৱাৰিম নহয় কাম কৰিবলৈ ওলাই নাহিলে চিন্তা নাই জীয়াইতো ফোনটো ৰিচিভ কৰিব পাৰে ন কেৰেলা টানি যদি আৰু তাই যদি কেনেবাকৈ কিবা ঘটনা ঘটিবলৈ হয় মাকেতো মোক থ'ব আৰু জীয়াই মাৰিব মোক যিজনীহে মাক আৰু বিয়াত ছাৰ জীয়াৰ মাকজনী বিয়াত ছাৰ মই ক'লোঁ নহয় মোক ঠেকেচি পেলাব কেনেবাকৈ জীয়া যদি কিবা এটা হ'বলৈ হয় নহয় খালি এতিয়া এটাই চিন্তা হৈছে অটো ৰিক্সা পামনে নাই ঠিক নাই ইমান ৰাতি হ'ল এতিয়া অটো ৰিক্সাও যদি নাপাওঁ কেনেকৈ যাম বাৰু ইমান দূৰ খোজকাঢ়ি পোনাই দিব লাগিব বৰ কষ্ট হৈছে ইয়াত বৰ কষ্ট হৈছে তাতকৈ অসমত থাকিয়ে খেতি বাতি কৰিয়ে ব্ৰইলাৰ বেপাৰ কৰিয়ে মই পইচা গোটাই ভাল আছিলে দেই বেলেগৰ জেগাত আহি মই কষ্টহে খাইছোঁ এতিয়া নিজৰ জেগাত লগৰ বন্ধু বৰ্গও আছিলে ইয়াত কোনো চিনাকি মানুহ এটা নাই বিপদত পৰিলেও কোনো সহায় এটাও কৰিব নোৱাৰিব চাগে কোনো নকৰেও চাগে চায়ো ঘূৰি পেলাই সোনকালে অসমলৈ ঘূৰিহে যাবগৈ লাগিব আৰু পিছে কিবাকিবিকৈ যাওঁগৈ জীয়াই ফোনো ৰিচিভ নাই কাৰণে আকৌ বৰ টেনশ্যনত পেলাই দিয়ে দেই সঁচাকৈ কৈছোঁ এইবোৰ মই ক'ত আহি গ'লোঁ মই ৰাস্তাই চিনি নাপাওঁ কেনেকৈ যাওঁ অথনি দিনত মানুহগৰাকীৰ লগত একেলগে গুচি আহিলোঁ মোবাইলটো থৈ আহিলোঁ ৰুমতে এতিয়া মই কোনফালে যাওঁ কি কৰোঁ গুগল মেপ চাবলৈও মোবাইলটো নাই নবীনক খবৰ দিবলৈ এতিয়া ফোনটোৱে নাই লগত মই কি কৰোঁ বাৰু বহুত ৰাতি হৈ গ'ল হ'বলা বিচৰ পৰা খোজকাঢ়ি আহি থাকোঁতে বহুত দেৰি হৈ গ'ল মানুহজনীও নিজে যোৱাগৈ বুলি কয় মই কেনেকৈ যাওঁ এতিয়া ৰুমলৈ
এইফালৰ পৰা এইটো ৰাস্তাত সোমাই দিওঁ নেকি? নাই নাই, চিধা চিধি গুচি যাওঁ নেকি? বেটেৰী এখনো দেখা নাই, এইখিনি ৰিক্সা এখনো নাই পাই। কি যে হ'ব নহয়, মই কেনেকৈ কণ্টেক্ট কৰোঁ নবীনক? মই ইয়াত কাকো চিনিও নাপাম। কি যে হ'ব, মই ক'লৈ যাওঁ বাৰু? মই যে কেলৈ গুচি আহিছিলোঁ অসমৰ পৰা, নিজৰ জেগাৰ পৰা কিয় গুচি আহিছিলোঁ মই কেৰেলালৈ? অকলে অকলে ইয়াত বহুত ভয় লাগে মোৰ। দিনত নবীন গুচি যায় কামলৈ, দিনৰ দিনটো অকলে অকলে থাকি মই অশান্তি পাই যাওঁগৈ। বন্ধুসকল, দুপৰীয়া টাইমত মানুহ এগৰাকীৰ লগত তেনেকৈ সাগৰৰ পাৰত ফুৰিবলৈ ওলাই আহিছিলোঁ। এতিয়া ৰাস্তাটো মানে বিচাৰি নোপোৱা হৈ থাকিলোঁ। কেনেকৈ কোনফালে যাওঁ ধৰিবই পৰা নাই, মোবাইলটো লগত নাই। এতিয়া মই দিশটো চাবও জনা নাই, মেপ চাবও মানে পৰা নাই। কি যে হ'বলৈ গৈ আছে নহয়। খণ্ডতে যিখিনিতে সামৰিছোঁ, ৰাস্তা বিচাৰি পাওঁ নে নাপাওঁ, ক'ত যাওঁগৈ সেইটো চাবলৈ হ'লে চেনেলটি এতিয়াই ছাবস্ক্ৰাইব কৰি ঘণ্টা বটনটো দবাই থৈ দিব। আৰু আজি খণ্ডটি যদি সঁচাকৈ ভাল পালে লাইক এটা কৰি কমেণ্ট কৰিবলৈ নাপাহৰিব দেই।